কয়গুছি আৰক্ষী চকীত আমি আহিছোঁ। যোৱাকালি শামীম ৰাণা নামৰ ল'ৰা এজনে মোক অলপ বেয়াকৈ কৈছে যে শিক্ষক ৰূপে থাকি অলপ ষ্টুডেণ্টৰ লগত মই বেয়া ব্যৱহাৰ কৰিছোঁ। এই ক্ষেত্ৰত এইখিনি কথা বেয়া প্ৰচাৰ কৰিছে। আজি মই এটা দলৰ লগত জড়িত হৈছোঁ। সেই দলৰ AWF দল কৰোঁ মই। দলৰ থাকি এই দলৰ যি এটা মোৰ সুকীয়া স্থান আছে, সেই স্থানখন যাতে দলৰ প্ৰতি বিশ্বাস নাথাকে, মানে দলত গ্ৰহণ নকৰে, সেইকেইটা ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে এটা বেয়া মন্তব্য কৰিছে। গতিকে আমি আজি কয়গুছি আৰক্ষী বিষয়াৰ ওচৰত আহিছিলোঁ। শামীম ৰাণা এই ল'ৰাজনৰ নামত এটা কমপ্লেইন দিছোঁ, যাতে এজন ব্যক্তিক সামাজিক ব্যক্তিগত অৰ্থনৈতিক ব্যক্তিগতভাৱে কোনো ব্যক্তিগত মানুহক যাতে আক্ৰমণ নকৰে। যিহেতু মোৰ যিখিনি প্ৰভাৱ, সেই প্ৰভাৱৰ ক্ষেত্ৰত বাধা বিঘিনি হয়, সেইটো যাতে পুনৰাই নকৰে, তাৰ কাৰণে আমি আৰক্ষী বিষয়াসকলক কমপ্লেইন ব্যৱস্থা কৰিছোঁ। আমাৰ আইনৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে যে অতি সোনকালেই এই শামীম ৰাণা নামৰ ল'ৰাজনক ইনভেষ্টিগেশ্যন কৰি যিখিনি তেওঁ আইনীভাৱে এজন মানুহৰ ব্যক্তিগত তথ্য প্ৰমাণ নোহোৱাকৈ যে আক্ৰমণ চলাইছে, আজি মোক কৰিব, কালি বেলেগক কৰিব, যাতে এইবোৰ কাম কৰিব নোৱাৰে, তাৰ কাৰণে আমি আপোনালোকক মাতি আনিছোঁ। এই ক্ষেত্ৰত যাতে আইনী ব্যৱস্থা গ্ৰহণ কৰে কয়গুছি আৰক্ষী চকীৰ কমল বড়ো ডাঙৰীয়াই। আপুনি ল'ৰাটো চিনি পায় নেকি? নাই, আমি এনেই ফেচবুকত জাষ্ট চাইছোঁ, ফ্ৰেণ্ড ৰিকুৱেষ্টটো নাই বা মোৰ ফ্ৰেণ্ডটো নহয়, জাষ্ট আমি শামীম ৰাণা নামৰ ল'ৰাজন জাষ্ট পিকচাৰ চাইছোঁ। বায়ো এবাউটখিনি আমি ভালদৰে নাজানো। আপুনি এগৰাকী শিক্ষক নেকি? মই এগৰাকী শিক্ষক আছিলোঁ। বিগত দিনত প্ৰায় 6 বা 7 বছৰমান মই শিক্ষকতা কৰিছোঁ। মই চানবিল একাডেমীত কৰিছিলোঁ। লকডাউনৰ পিছত আমি কয়গুছি ইউনিক একাডেমীতো কৰিছিলোঁ। মই শিক্ষকতা হিচাপে 6 বছৰমান কৰাৰ পিছত এটা ৰাজনীতিৰ লগত জড়িত যিটো AIWF দলৰ এটা ভাল পদত থাকিও আমি ৰাজনীতিকভাৱে সক্ৰিয়ভাৱে কাম কৰি আছোঁ। এই ৰাজনীতিক প্লেটফৰ্মখন যাতে বেয়া প্ৰভাৱ পৰে, তাৰ কাৰণে ব্যক্তিগতভাৱে এইটো আক্ৰমণ কৰিছে, সেইখিনি মোৰ পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।